প্ৰভু যীশুৱে বিশ্বাসীসকলক একোটাকৈ যি শিল দিব তাত কি লিখা থাকিব আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা
নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদৰ পৰা 11 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 2 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদৰ পৰা 17 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম সাতটা মণ্ডলীলৈ লিখা প্ৰথমখন পত্ৰ আছিল ইফিছত থকা মণ্ডলীলৈ ইফিছত থকা মণ্ডলীৰ প্ৰশংসা কৰাৰ পাছত তেওঁলোকৰ এটাই দুখ আঙুলিয়াই দিয়া হৈছিল খ্ৰীষ্টৰ প্ৰতি প্ৰথমতে তেওঁলোকৰ যেনে প্ৰেম যেনে ভক্তি আছিল সেই তীব্ৰ আৰু উৎসাহপূৰ্ণ ভক্তি তেওঁলোকে হেৰুৱাই পেলাইছিল দ্বিতীয়খন পত্ৰ আছিল স্মৰণাত থকা মণ্ডলীৰ প্ৰতি স্মৰণাত থকা মণ্ডলীক এটা কষ্ট সহন কৰা ত্যাগ স্বীকাৰ কৰা বিশ্বাসৰ বাবে শ্বহীদ হোৱা মণ্ডলী বোলা হৈছে তেওঁলোকক কোৱা হৈছে যিজন জয়ী হয় তেওঁৰ দ্বিতীয় মৃত্যু আৰু নহয় যিজনে এবাৰ জন্ম লয় তেওঁ দুবাৰ মৰিব লাগিব আৰু যিজনে দুবাৰ জন্ম লয় অৰ্থাৎ আত্মিকভাৱে নতুন জন্ম লয় তেওঁ এবাৰহে মৰিব লাগিব বুলি কোৱা হয় নতুন জন্ম লোৱা ব্যক্তিজনৰ জীৱন কালতে যদি মণ্ডলীক উঠাই নিবলৈ প্ৰভু যীশুৰ আগমন তেন্তে তেওঁ সেই এবাৰ মৰিবও নালাগিব প্ৰথম মৃত্যু হৈছে শাৰীৰিক দ্বিতীয় মৃত্যু হৈছে আত্মিক ঈশ্বৰৰ পৰা চিৰন্তন বিচ্ছেদ তৃতীয়খন পত্ৰ লিখা হৈছিল পৰগামত থকা মণ্ডলীলৈ পৰগামৰ মণ্ডলীয়ে প্ৰতিনিধিত্ব কৰে প্ৰায় 314 খ্ৰীষ্টাব্দৰ পৰা 590 খ্ৰীষ্টাব্দলৈকে মণ্ডলীৰ ইতিহাসৰ এই সময়ছোৱাত জাগতিকতাই মণ্ডলীত প্ৰৱেশ কৰিছিল আৰু ই খ্ৰীষ্টৰ ব্যক্তিত্বৰ পৰা আঁতৰি যাবলৈ আৰম্ভ কৰিছিল এই পত্ৰখন আছিল পৰগামৰ স্থানীয় মণ্ডলীলৈ খ্ৰীষ্টৰ বাৰ্তা কিন্তু ইয়াৰ এই ঐতিহাসিক তাৎপৰ্যও আছে যিজনাৰ দুধৰীয়া চোকা তৰোৱাল আছে তেওঁ এই কথা কৈছে বুলি পৰগামলৈ লিখা হৈছিল দুধৰীয়া চোকা তৰোৱাল মানে ঈশ্বৰৰ বাক্য মানুহৰ যি প্ৰয়োজন আৰু মানুহৰ যি পাপ তাৰ উত্তৰ আছে ঈশ্বৰৰ বাক্যত ভুৱা মতবাদ ভুৱা বিশ্বাস আদিৰ পৰা সত্যলৈ যোৱাৰ একমাত্ৰ উপায় হৈছে ঈশ্বৰৰ বাক্য প্ৰিয় দৰ্শক কথাবোৰ বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগুৱাই যাওঁ আহকচোন প্ৰিয় শ্ৰোতা এতিয়া আমি বাইবেল অধ্যয়নৰ পিনে আগবাঢ়ি যাওঁ প্ৰকাশিত বাক্য পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদৰ পৰা আমি পাঠ কৰি দিম আপোনাৰ লগত যদি বাইবেল আছে চাই যাব আৰু লগত যদি বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব প্ৰকাশিত বাক্য দ্বিতীয় অধ্যায় 11 নম্বৰ পদ পাঠ কৰি দিম ইয়াত লিখা আছে মণ্ডলীবিলাকলৈ আত্মাই যি কথা কৈছে যাৰ কাণ আছে তেওঁ তাক শুনক যিজনে জয় কৰে তেওঁ দ্বিতীয় মৃত্যুৰ দ্বাৰাই হিংসিত নহ'ব যাৰ কাণ আছে তেওঁ শুনক আত্মিক কাণেৰে শুনক বুজিবলৈ চেষ্টা কৰক কথাখিনি মনত ৰাখক কথাবোৰ এখন কাণেৰে সুমুৱাই আনখন কাণেৰে উলিয়াই দিব নালাগে দ্বিতীয় মৃত্যু D.L. মুডি নামৰ বিখ্যাত লোক এজনে কৈছিল যিজনে এবাৰ জন্মগ্ৰহণ কৰে তেওঁ দুবাৰ মৰে কিন্তু যিজনে দুবাৰ জন্মগ্ৰহণ কৰে তেওঁ এবাৰ মৰে অৰ্থাৎ খ্ৰীষ্টক বিশ্বাস নকৰা লোকে দুবাৰ মৰিব লাগিব এবাৰ শাৰীৰিক মৃত্যু আৰু শেষত দ্বিতীয় মৃত্যু অৰ্থাৎ অনন্ত মৃত্যু আনহাতে যিজনে খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰে তেওঁ পবিত্ৰ আত্মাৰ যোগেদি দ্বিতীয়বাৰ জন্মগ্ৰহণ কৰা যেন হয় আৰু এনেদৰে আত্মিকভাৱে নতুন জন্ম লাভ কৰা লোকে এবাৰহে মৰিব শাৰীৰিকভাৱে দ্বিতীয় মৃত্যু আৰু নহয় কাৰণ শাৰীৰিক মৃত্যুৰ পাছত স্বৰ্গত অনন্ত কালৰ বাবে তেওঁ বাস কৰিবলৈ পাব আৰু যদি জীৱিত থকা অৱস্থাতেই প্ৰভু যীশুৱে স্বৰ্গলৈ উঠাই লৈ যায় তেতিয়াহ'লে আনকি শাৰীৰিকভাৱেও মৰিব নালাগিব অৰ্থাৎ এবাৰো মৃত্যু নহ'ব কিন্তু কোনো খ্ৰীষ্টীয় বিশ্বাসীয়েই দ্বিতীয় মৃত্যুৰ সন্মুখীন হ'ব নালাগে প্ৰথম মৃত্যুটো শাৰীৰিক দ্বিতীয় মৃত্যুটো হৈছে আত্মিক
এই দ্বিতীয় মৃত্যু মানে ঈশ্বৰৰ পৰা চিৰদিনৰ বাবে বিচ্ছিন্ন হ'ব লগা অৱস্থা। কোনো খ্ৰীষ্টীয় বিশ্বাসীয়েই এই মৃত্যু ভোগ কৰিব লগা নহয়। এতিয়া আমি পাম প্ৰভু যীশুখ্ৰীষ্টই পৰগামত থকা মণ্ডলীলৈ লিখা কথাখিনি। এই পৰগামত থকা মণ্ডলীয়ে আচলতে 314 পৰা 590 চন পৰ্যন্ত এই সময়ছোৱাত খ্ৰীষ্টীয় মণ্ডলীৰ যিটো অৱস্থা, সেই অৱস্থাটোক প্ৰতিনিধিত্ব কৰে। এই সময়ছোৱাত খ্ৰীষ্টীয় মণ্ডলীত জাগতিকতাৰ প্ৰভাৱ পৰিবলৈ ধৰিছিল আৰু খ্ৰীষ্টীয় মণ্ডলী লাহে লাহে প্ৰভু যীশুখ্ৰীষ্টৰ সৈতে ব্যক্তিগত সম্বন্ধৰ পৰা আঁতৰি যাব ধৰিছিল। অৱশ্যে ইয়াত থকা কথাখিনি পৰগাম নামৰ ঠাইৰ মণ্ডলীটোলৈ সম্বোধন কৰি কোৱা হৈছে, কিন্তু এই পৰগাম মণ্ডলীটোৱে 314 পৰা 590 চনৰ সময়ছোৱাৰ খ্ৰীষ্টীয় মণ্ডলীকো প্ৰতিনিধিত্ব কৰে। স্মৰণাৰ পৰা 65 মাইল দক্ষিণে গ'লে আমি পাওঁ ইফিছ নামৰ ঠাইখন, আৰু স্মৰণাৰ পৰা 70 মাইল উত্তৰে গ'লে আমি পাওঁ পৰগাম নামৰ ঠাইখন। এই তিনিওখন নগৰ আছিল ৰাজকীয় নগৰ। পৰস্পৰৰ মাজত বেছ প্ৰতিযোগিতাও আছিল। স্মৰণা আছিল বাণিজ্যিক কেন্দ্ৰ, ইফিছ আছিল ৰাজনৈতিক কেন্দ্ৰ আৰু পৰগাম আছিল ধৰ্মীয় কেন্দ্ৰ। সেয়া আছিল ৰোমীয় সাম্ৰাজ্য চলি থকা সময়ৰ কথা। পৰগাম আছিল পৰগাম নামৰ ৰাজ্যৰ ৰাজধানী। তাত বহুতো দেৱ দেৱীৰ মন্দিৰ আছিল আৰু সেইবোৰৰ ভগ্নাৱশেষ আজিও আছে। ইয়াতে ৰোমীয় সম্ৰাট চিজাৰ আগষ্টাছৰ উদ্দেশ্যে নিৰ্মিত মন্দিৰ এটাও আছিল। ৰোমত যেতিয়া ভীষণ জাৰ পৰিছিল, তেতিয়া চিজাৰ আগষ্টাছে ইয়াত থাকিবলৈ আহিছিল। এই স্মৰণাৰ নিচিনা বাণিজ্যিক চহৰ নাছিল, কাৰণ স্মৰণা আছিল সমুদ্ৰ তীৰত অৱস্থিত। পৰগাম সমুদ্ৰ তীৰত অৱস্থিত নাছিল, কিন্তু এইখন আছিল বৃহৎ দেৱালেৰে আগুৰা সুৰক্ষিত নগৰ। নগৰখন আছিল পাহাৰৰ ওপৰত নিৰ্মিত। এই পৰগামত ধুনীয়া ধুনীয়া মন্দিৰো আছিল, আৰু ইয়াতেই এটা বৃহৎ পুথিভঁৰালো আছিল। প্ৰায় 2 লাখ গ্ৰন্থ আছিল সেই পুথিভঁৰালত। মাৰ্ক এণ্টনীয়ে এই পুথিভঁৰালটো তেওঁৰ প্ৰেয়সী ক্লিঅ'পেট্ৰাক দিছিল, আৰু ক্লিঅ'পেট্ৰাই ইয়াৰ পৰা পুথিবোৰ আলেকজেণ্ড্ৰিয়ালৈ লৈ গৈছিল। আলেকজেণ্ড্ৰিয়াত থকা পুথিভঁৰালটো পৃথিৱীৰ ভিতৰতেই সৰ্ববৃহৎ পুথিভঁৰাল হৈ পৰিছিল। এই পৰগাম নগৰখন শত্ৰুৱে পাছত আক্ৰমণ কৰি ধ্বংস কৰি পেলাইছিল। এতিয়া আমি চাম পৰগামত থকা খ্ৰীষ্টীয় মণ্ডলীলৈনো প্ৰভু যীশুৱে কি কৈছিল সেই কথা। পাঠ কৰি দিম 12 নম্বৰ পদ। আৰু পৰগামত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখা, যিজনাৰ দুধৰীয়া চোকা তৰোৱাল আছে, তেওঁ এই কথা কয়, তুমি ক'ত নিবাস কৰিছা তাক মই জানো। পৰগামত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখা। আন আন মণ্ডলীকেইটাৰ নিচিনাকৈ পৰগামত থকা মণ্ডলীলৈ লিখা চিঠিখনো সম্বোধন কৰা হৈছিল মণ্ডলীৰ দূতলৈ। মণ্ডলীৰ দূত বা বাৰ্তাবাহক। মণ্ডলীৰ দূত বা বাৰ্তাবাহক মানে মণ্ডলীৰ পালকক বুজোৱা হৈছে বুলিয়েই বেছিভাগ লোকে মত পোষণ কৰে। যিজনাৰ দুধৰীয়া চোকা তৰোৱাল আছে, অৰ্থাৎ ঈশ্বৰৰ বাক্য। ঈশ্বৰৰ বাক্যক দুধৰীয়া চোকা তৰোৱাল বুলি কোৱা হয়। ঈশ্বৰৰ বাক্যতেই উত্তৰ আছে মানুহৰ প্ৰয়োজনীয়তা আৰু পাপৰ প্ৰতি। পৰগামৰ পাপ আছিল ভুৱা ধৰ্ম বিশ্বাস। পৰগামত থকা লোকসকলে ধৰ্মীয় ৰীতি নীতি আদিৰ প্ৰতি সজাগ আছিল। এই চহৰৰ লোকসকলক ঈশ্বৰৰ প্ৰকৃত পথ দেখুৱাবলৈ এটাই উপায় আছিল, সেইটো হৈছে ঈশ্বৰৰ বাক্য। ঈশ্বৰৰ বাক্যইহে মানুহৰ অন্তৰাত্মা ভেদ কৰি কথা ক'ব পাৰে। তুমি ক'ত নিবাস কৰিছা মই জানো। প্ৰভু যীশুৱে এই মণ্ডলীৰ বিষয়ে 3টা বিষয়ত প্ৰশংসামূলক কথা কৈছে। প্ৰথমতেই তেওঁ কৈছে যে তেওঁলোকে কেনেকুৱা পৰিস্থিতিত বাস কৰি আছে সেই কথা তেওঁ জানে। সেই বিশ্বাসীসকল যে অতি কঠিন পৰিস্থিতিত, অতি প্ৰত্যাহ্বানমূলক ঠাইত বাস কৰিব লগা হৈছিল, সেই কথা প্ৰভু যীশুৱে জানিছিল। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৱে আমাৰ পৰিস্থিতিলৈ লক্ষ্য কৰে। কেতিয়াবা আমি মানুহক অতি সহজে সমালোচনা কৰোঁ।
কিন্তু সেই মানুহজনৰ নিচিনা পৰিস্থিতিত পৰিলে আমিও কিজানি একে ব্যৱহাৰেই কৰিলোহেঁতেন বা একেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিলোহেঁতেন, সেই কথা আমি প্ৰায়ে পাহৰি যাওঁ। 13 নম্বৰ পদ পঢ়ি দিছোঁ। য'ত শয়তানৰ সিংহাসন আছে তাতে, আৰু তুমি মোৰ নাম ধাৰণ কৰি মোৰ বিশ্বাস অস্বীকাৰ নকৰিলা। তোমালোকৰ তাত শয়তানে নিবাস কৰা ঠাইত যি কালত মোৰ বিশ্বাসী সাক্ষী আন্তিপাক বধ কৰা হৈছিল, সেই কালতো অস্বীকাৰ নকৰিলা। য'ত শয়তানৰ সিংহাসন আছে তাতে, অৰ্থাৎ পৰ্গামতে শয়তানৰ সিংহাসন থকা বুলি কোৱা হৈছে। তাৰমানে সঁচাসঁচিকৈ শয়তানে তাত সিংহাসনত বহি থকা বুলি কোৱা হোৱা নাই, কিন্তু সেই ঠাই শয়তানৰ ক্ৰিয়াকলাপৰ কেন্দ্ৰস্থল আছিল বুলি আমি বুজি পাব পাৰোঁ। ইয়াতে কিন্তু আমি এটা মন কৰিবলগীয়া কথা উল্লেখ কৰিব খুজিছোঁ। বহুতে ভাবে শয়তান কিজানি নৰকত আছে, কিন্তু সেইটো নহয়। এতিয়াও শয়তানে পৃথিৱীত কাম চলাই আছে। শয়তান শেষ কালতহে নৰকত যাব, কিন্তু সেইদিন নহালৈকে শয়তান এই পৃথিৱীত থাকিবই। শয়তানক নৰকত পেলোৱা হ'ব, সেই কথা আমি প্ৰকাশিত বাক্য 20 নম্বৰ অধ্যায়ত পাওঁ, কিন্তু সেয়া ভৱিষ্যতে ঘটিবলগীয়া কথা। কিন্তু বৰ্তমানে শয়তান মুক্ত হৈ আছে আৰু এই জগতৰ অধিপতি হৈ আছে। শয়তানে জগতৰ শাসন ব্যৱস্থা, সমাজ ব্যৱস্থা আদি নিয়ন্ত্ৰণ কৰি আছে আৰু গুজৰি থকা সিংহৰ দৰে বিশ্বাসীসকলক গ্ৰাস কৰিবলৈ চেক চাই ফুৰিছে। এই বিষয়ে আমি পাওঁ 1 পিতৰ 5 অধ্যায় 8 নম্বৰ পদত। কিন্তু শয়তানৰো ৰাজধানী থাকে, আৰু সেই সময়ত শয়তানৰ ৰাজধানী আছিল পৰ্গামত। সেই দিন ধৰি শয়তানে নিশ্চয় নিজৰ ৰাজধানী সলাই ফুৰিছে। বহুতো লোকে ক'ব খোজে শয়তানৰ ৰাজধানী এতিয়া পশ্চিমীয়া দেশত আছে। বেকাছ আছিল মদৰ দেৱতা। শৰীৰৰ ওপৰতো মানুহৰ আকৃতিৰ আৰু তলৰ ভাগ ছাগলীৰ আকৃতিৰ, মূৰত 2টা শিং। আজিকালি শয়তানক বুজাবলৈ যেনেকুৱা ছবি এখন ব্যৱহাৰ কৰা হয়, ঠিক তাৰ লগত সাদৃশ্য থকা শয়তানৰ এনেকুৱা বিৱৰণ কিন্তু বাইবেলত নাই। নিশ্চয় সেই বেকাছ দেৱতাৰ পৰাই শয়তানৰ এনেকুৱা ৰূপ এটা মানুহে কল্পনা কৰি লৈছে। প্ৰিয় শ্ৰোতা, পশ্চিমীয়া দেশবোৰৰ মাজৰ আটাইতকৈ শক্তিশালী দেশখন সেই ঠাইৰ আদিম অধিবাসীসকলৰ পৰা কেনেকৈ দখল কৰি লোৱা হৈছিল জানেনে? যুদ্ধৰ দ্বাৰা নহয়, মদৰ দ্বাৰা। তেনেদৰে আন কিছুমান দেশো মদৰ দ্বাৰাই অধিকাৰ কৰা হৈছিল। আচলতে সকলোতকৈ বেছি ঠাই অধিকাৰ কৰিছে মদৰ যোগেদিয়েই। মদ শয়তানৰ এটা প্ৰধান আহিলা। সেই ঠাইতে আস্ক্লেপিয়াছ নামৰ দেৱতাৰ মন্দিৰো আছিল। এই আস্ক্লেপিয়াছ দেৱতা দূৰৰ পৰা মানুহ যেন দেখিলেও আচলতে সাপৰ আকৃতিৰ। পৰ্গামৰ বিষয়ে প্ৰভু যীশুৱে আৰু কি কৈছে চাওক। তুমি মোৰ নাম ধাৰণ কৰি মোৰ বিশ্বাস অস্বীকাৰ নকৰিলা। পৰ্গামত থকা খ্ৰীষ্টীয় বিশ্বাসীসকল বিশ্বাসত দৃঢ় হৈ আছিল। তেওঁলোকে খ্ৰীষ্টক ঈশ্বৰ বুলি জানিছিল আৰু সেই বিশ্বাসত অলৰ হৈ আছিল। পৰ্গামত থকা মণ্ডলীয়ে আচলতে 314 চনৰ পৰা 590 চন মানলৈকে পৃথিৱীৰ খ্ৰীষ্টীয় মণ্ডলীৰ অৱস্থাটোক প্ৰতিনিধিত্ব কৰে। এই সময়ছোৱাত বহুতো বিশ্বাসৰ বীৰ ওলাইছিল আৰু এই লোকসকলে ভুৱা মতবাদৰ বিৰুদ্ধে সাহসেৰে মাত মাতিছিল। তোমালোকৰ তাত শয়তানে নিবাস কৰা ঠাইত যি কালত মোৰ বিশ্বাসী সাক্ষী আন্তিপাক বধ কৰা হৈছিল, সেই কালতো অস্বীকাৰ নকৰিলা। এই আন্তিপাৰ বিষয়ে আমি অধিক একো নাজানো বুলি ক'ব পাৰি। খুব সম্ভৱ তেওঁ আছিল পৰ্গামৰ প্ৰথম শ্বহীদ। খ্ৰীষ্টীয় বিশ্বাসৰ হকে তেওঁ শ্বহীদ হ'ব লগা হৈছিল। কিন্তু সেই সময়তো পৰ্গামত থকা খ্ৰীষ্টীয় বিশ্বাসীসকলে খ্ৰীষ্টীয় বিশ্বাস অস্বীকাৰ কৰা নাছিল। কিন্তু পৰ্গামৰ মণ্ডলীৰ বিৰুদ্ধে খ্ৰীষ্টৰ কেইটামান অভিযোগ আছে। আমি সেই কেইটাও চাওঁ হওক। 14 আৰু 15 নম্বৰ পদ পাঠ কৰি দিছোঁ। তথাপি তোমাৰ বিৰুদ্ধে মোৰ কেইটামান কথা আছে যে তুমি সেই ঠাইত বিলিয়মৰ শিক্ষা অনা মানুহক ৰাখিছা। তেওঁ ইছৰাইলৰ সন্তানবিলাকৰ সন্মুখত বিঘিনি পেলাই থবলৈ, অৰ্থাৎ দেৱতাৰ প্ৰসাদ খুৱাবলৈ আৰু ব্যভিচাৰ কৰাবলৈ বালাক ৰজাক শিক্ষা দিছিল। সেইদৰে তুমিও নিকলাইতিয়াবিলাকৰ শিক্ষা মনা মানুহবিলাকক একেদৰে ৰাখিছা। তেওঁলোকৰ আপত্তিজনক বিষয় দুটা আছিল বালামৰ তত্ত্ব
আৰু নিকলাইতিয়াবিলাকৰ তত্ত্ব। বালামৰ তত্ত্বটো আছিল বালামে কৰা ভুল কাৰ্যতকৈ বেলেগ। বালামে ভাবিছিল ঈশ্বৰে ইছৰাইলক সাও দিব কাৰণ তেওঁলোক পাপী আছিল। বালামৰ পথ আছিল লোভৰ পথ। কিন্তু বালামৰ তত্ত্ব বা শিক্ষা মানে ঠিক এইটো নহয়। বালামৰ কাৰ্য বা বালামৰ চিন্তাতকৈ বালামৰ শিক্ষাটোহে বেছি ভয়ানক। অৰ্থাৎ তেওঁ যি কাম কৰিবলৈ আগবাঢ়ি গৈছিল বা তেওঁ যি চিন্তা কৰিছিল তাতকৈ তেওঁ যি শিক্ষা দিছিল সেইটোহে বেছি ভয়ানক আছিল। কিয় বাৰু? সেই বিলিয়মে বালাক ৰজাক শিকাইছিল ইছৰাইলীয় লোকবিলাকক বিবাহৰ যোগেদি অপথে নিবলৈ। অৰ্থাৎ তেওঁ উপদেশ দিছিল যাতে তেওঁলোকে ইছৰাইলীয় লোকৰ লগত বিবাহৰ যোগেৰে সম্বন্ধ স্থাপন কৰে আৰু তেনেদৰে ইছৰাইলীয় লোকসকলক ঈশ্বৰৰ পৰা অপথে লৈ যাব পাৰে। ঠিক একেদৰে পৰগামৰ মণ্ডলীয়ে প্ৰতিনিধিত্ব কৰা মণ্ডলীৰ যুগত জাগতিক ভাৱচিন্তাই খ্ৰীষ্টীয় মণ্ডলীক ক'ব নোৱাৰাকৈয়ে গ্ৰাস কৰি আনিব ধৰিছিল। জাগতিকতাত লিপ্ত হোৱা মণ্ডলীয়ে লাহে লাহে ঈশ্বৰৰ পিনে পিঠি দিব ধৰিছিল বা অপথে যাব ধৰিছিল। ইফিচিয়া মণ্ডলীয়ে নিকলাইতিয়াবিলাকৰ তত্ত্ব গ্ৰহণ কৰা নাছিল। কিন্তু পৰগামৰ মণ্ডলীয়ে সেই নিকলাইতিয়াবিলাকক প্ৰশ্ৰয় দিছিল। সেইটো ভুল কথা আছিল। কাৰণ নিকলাইতিয়াবিলাকৰ শিক্ষা প্ৰকৃততে খ্ৰীষ্টীয় বিশ্বাসৰ বিৰোধী শিক্ষা আছিল। আহক এতিয়া 16 নম্বৰ পদটো চাওঁ। প্ৰকাশিত বাক্য 2 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদ। এতেকে মন পালতোৱা, নহ'লে মই বেগাই তোমাৰ তাত উপস্থিত হৈ মোৰ মুখৰ তৰোৱালেৰে তেওঁবিলাকৰ লগত যুদ্ধ কৰিম। তেওঁলোকক অনুতাপ কৰিবলৈ কোৱা হৈছে, মন পালটন কৰিবলৈ কোৱা হৈছে। খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি যদি অপথে যাওঁ, যদিহে আমি পাপ কৰোঁ, আমি মন পালটন কৰি ক্ষমা বিচাৰিব লাগে। যোহনৰ প্ৰথম পত্ৰ 1 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদত এই বুলি লিখা আছে, কিন্তু আমি নিজ নিজ পাপবোৰ স্বীকাৰ কৰিলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক সূচী কৰে। তেওঁলোকে মন পালটন নকৰিলে প্ৰভু যীশুৱে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিব তেওঁৰ মুখৰ চোকা তৰোৱালেৰে, অৰ্থাৎ তেওঁৰ জীৱন্ত কাৰ্যসাধক বাক্যেৰে। খ্ৰীষ্টীয় মণ্ডলীৰ প্ৰকৃত দিগদৰ্শক হ'ব লাগে খ্ৰীষ্টৰ বাক্যহে। খ্ৰীষ্টৰ বাক্যইহে খ্ৰীষ্টীয় মণ্ডলীক বাট দেখুৱাই নিয়া দিগদৰ্শক হ'ব লাগে। এতিয়া 17 নম্বৰ পদটো পঢ়ি দিম। মণ্ডলীবিলাকলৈ আত্মাই যি কথা কৈছে, যাৰ কাণ আছে তেওঁ তাক শুনক। যিজনে জয় কৰে তেওঁক মই গুপুত মান্না দিম আৰু এটি বগা শিলো তেওঁক দিম। সেই শিলৰ ওপৰত এটি নতুন নাম লিখা আছে, গ্ৰহণকৰ্তাৰ বিনে আন কোনেও সেই নাম নাজানে। প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীজনে এই সকলো আশীৰ্বাদ লাভ কৰিব। মান্না মানে স্বৰ্গৰ পৰা নামি অহা আহাৰ। প্ৰকৃততে প্ৰভু যীশুখ্ৰীষ্টই হৈছে সেই মান্না, স্বৰ্গৰ পৰা নামা আহাৰ। প্ৰভু যীশুৱে এই বুলি কৈছিল, যোহনে লিখা শুভবাৰ্তা 6 নম্বৰ অধ্যায়ৰ 32 পৰা 35 নম্বৰ পদলৈকে পঢ়ি দিম। তাত তেওঁ এনেদৰে কৈছিল, তাতে যীশুৱে তেওঁবিলাকক ক'লে, মই তোমালোকক অতিস্বৰূপকৈ কওঁ, তোমালোকক স্বৰ্গৰ পৰা আহাৰ দিয়া জনা মুচি নহয়, কিন্তু স্বৰ্গৰ পৰা স্বৰূপ আহাৰ মোৰ পিতৃহে তোমালোকক দিয়ে। কিয়নো যি আহাৰে স্বৰ্গৰ পৰা নামি জগতকে জীৱন দিয়ে সেয়েই ঐশ্বৰিক আহাৰ। তাতে তেওঁবিলাকে তেওঁক ক'লে, হে প্ৰভু, সেই আহাৰ আমাক দিয়ক। যীশুৱে তেওঁবিলাকক ক'লে, জীৱন দিওঁতা আহাৰ ময়েই। যিজন মোৰ ওচৰলৈ আহে তেওঁৰ কোনোমতেও ভোক নালাগিব আৰু যিজনে মোত বিশ্বাস কৰে তেওঁৰ কেতিয়াও পিয়াহ নালাগিব। আমাৰ আত্মিক বৃদ্ধিৰ বাবে
প্ৰভু যীশুখ্ৰীষ্টই হ'ব লাগে আমাৰ আত্মিক আহাৰ। প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকলক তেওঁ একোটা বগা শিল দিব। তাত থাকিব এটা গুপুত নাম। নিশ্চয় তাত যীশুৰ বিশেষ নাম একোটা লিখা থাকিব। প্ৰত্যেকজন খ্ৰীষ্টীয় বিশ্বাসীৰ শিলত নিশ্চয় বেলেগ বেলেগ নাম থাকিব, কাৰণ প্ৰতিজন বিশ্বাসীয়েই খ্ৰীষ্টক কিবা নহয় কিবা এটা নতুনত্বৰে চাবলৈ শিকে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু সেই বগা শিল পাবনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। যিজনে জয় কৰে তেওঁক গুপুত মান্না আৰু এটা বগা শিল দিম বুলি প্ৰভু যীশুৱে কৈছে। এজন প্ৰকৃত বিশ্বাসী মেৰ পোৱালীৰ তেজৰ দ্বাৰাই জয়ী হয়। গুপুত মান্নাই খ্ৰীষ্টকে বুজায়। প্ৰভু যীশুৱে কৈছিল যে তেওঁ নিজেই স্বৰ্গৰ পৰা নমা আহাৰ। এছিয়া মাইনৰত মানুহে অন্তৰংগ বন্ধুসকলক শিল বা হাতীদাঁতৰ একোটা ঘনক বা আয়তাকাৰৰ ব্লক দিয়াৰ প্ৰথা আছিল। তাত কিবা এটা শব্দ বা চিহ্ন খোদিত কৰা আছিল আৰু সেইটো লাভ কৰাজনৰ গোপন ব্যক্তিগত সম্পত্তি আছিল। খ্ৰীষ্টই কৈছে যে তেওঁ নিজৰ প্ৰত্যেককে একোটা শিল দিব, য'ত নতুন নাম খোদিত কৰা থাকিব। আমি বিশ্বাস কৰোঁ যে প্ৰতিটো নাম বেলেগ বেলেগ হ'ব, কাৰণ তেওঁৰ অৰ্থ আমাৰ প্ৰত্যেকৰে বাবে বেলেগ বেলেগ। আমাৰ প্ৰত্যেকৰে বাবে ই হ'ব তেওঁৰ ব্যক্তিগত আৰু অন্তৰংগ নাম। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যি সুন্দৰ সময় দিলা তাৰ বাবে প্ৰভুক তোমাক ধন্যবাদ জনাইছোঁ। বিশেষকৈ পিতৃ প্ৰাৰ্থনা কৰিছোঁ এই সময়তে প্ৰতিজন দৰ্শকসকলৰ বাবে তোমাৰ বাক্য বুজি পোৱাত তেওঁলোকক তুমি সহায় কৰা, আৰু বিশেষকৈ প্ৰভু তোমাৰ বাক্য অধ্যয়নৰ যোগেদি যি আমি দানৰ বিষয়ে পিতৃ শিকিছোঁ, আৰু সঁচাকৈ প্ৰভু প্ৰত্যেক তোমাৰ সন্তানসকলে যাতে তোমাৰ পৰিচৰ্যাৰ কাৰণে প্ৰভু নিজৰ হৃদয় খুলি প্ৰভু তেওঁলোকে যাতে দান দিবলৈ পাৰিব, তেনে আশীৰ্বাদ দান কৰিবা। আৰু প্ৰভু তোমাৰ এই সন্তানসকলৰ যদি কিবা অভাৱ অভিযোগবিলাক আছে সকলোবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান প্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, পৰম দেশত। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে প্ৰগ্ৰামৰ পাপ কি আছিল? অপশ্যন এ নৰবধ কৰা, অপশ্যন বি ভুৱা ধৰ্ম বিশ্বাস কৰা, অপশ্যন চি মিছা সাক্ষ্য দিয়া, অপশ্যন ডি লোকৰ সম্পত্তি লুট কৰা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।